ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি মানকাছৰৰ বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী জিলাখনৰ শতাধিক গাঁও বুৰাই পেলাইছে প্ৰলয়ংকাৰী বানে কেইবাটাও বাসগৃহ উটি গ'ল ব্ৰহ্মপুত্ৰৰ কোবাল ফুটত এতিয়া ওখ স্থানত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে বানাক্ৰান্তই বৰাক উপত্যকাটো অপৰিৱৰ্তিত আছে বান পৰিস্থিতি আমি বিভিন্ন সময়ত বৰাক উপত্যকাৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই আহিছো যেটো বৰাক আৰু ইয়াৰ উপনৈৰ বাঢ়নি পানীয়ে বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে এতিয়া হাহাকাৰ লাগিছে বৰাক উপত্যকাৰ যিসমূহ অঞ্চলৰ ৰাইজ আছে সেই ৰাইজৰ মাজত আৰু ইফালে বেলতলিয়ে হওক সৰ শিঙাপাকে হওক প্ৰায়খিনি গাঁও এতিয়া পানীৰ কবলত কাটাখাল নৈৰ মথাউৰি ছিঙি বানে উটুৱাই লৈ গৈছে হাইলাকান্দিৰ নিমাই চান্দপুৰ গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ বঙাইগাঁওটো একেই পৰিৱেশ আমি বঙাইগাঁৱৰ পৰিৱেশো আপোনালোকক দেখুৱাই আহিছো সীমান্তৱৰ্তী যিসমূহ অঞ্চল আছে সেই অঞ্চলসমূহতো বানৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে কলগছৰ ভূৰ বনাই ৰন্ধা বঢ়া কৰি খাবলগীয়া হৈছে এতিয়া বানাক্ৰান্তই আৰু হাইলাকান্দিৰ শেহতীয়া বান পৰিস্থিতি আপোনালোকক দেখাব বিচাৰিছো পৰিৱেশ দেখাব সাংবাদিক অৰূপ সেনে ৰাজ্যত বানৰ বিভীষিকাময় পৰিস্থিতি আৰু আমি এই মুহূৰ্তত উপস্থিত আছো হাইলাকান্দি জিলাৰ নিমাই চান্দপুৰ গাঁৱত আৰু নিমাই চান্দপুৰ গাঁৱত দেখা গৈছে কাটাখাল নৈৰ যি বাঢ়নি পানী আছে আৰু বাঢ়নি পানী মাথাউৰি ছিঙিছিলে যোৱা দুদিন আগতে আৰু তাৰ ফলত দেখা গৈছে ইয়াৰ যি লোক আছে ইয়াৰ লোকৰ কিন্তু কেইটামান ঘৰ কিন্তু সম্পূৰ্ণ ঘৰ এতিয়া বানে উঠাই লৈ গৈছে আমি এই দৃশ্য দেখাবলৈ আমাৰ সহযোগীক অনুৰোধ কৰিছোঁ যে ইয়াৰ যি গাঁৱৰ মাথাউৰি ছিঙাৰ ফলত ইয়াৰ এই গাঁৱৰ কেইবাজন লোকৰ ঘৰ এতিয়া সম্পূৰ্ণৰূপে বানে উঠাই লৈ গৈছিলে আৰু আমি বিস্তৰ ক্ষতিসাধন হৈছে বুলি আমি জানিব পাৰিছোঁ আৰু আমি সহযোগীক অনুৰোধ কৰি আছোঁ যে দৃশ্য দেখাবলৈ কেনেধৰণে এই যি প্ৰধানমন্ত্ৰী আৱাস যোজনা এখন ঘৰ আছিলে এই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰখন সম্পূৰ্ণৰূপে এতিয়া পানীৰ তলত পৰিছে আৰু তাৰ ফলত তেওঁলোক গৃহহীন হৈ পৰিছে ইয়াৰ স্থানীয় এটা গড় নহয় কেইবাটাও গড় কিন্তু ইয়াৰ যি মাথাউৰি ছিঙাৰ ফলত পানীৰ তলত বুৰ গৈছে আৰু কেইবাটা গড় উঠাই লৈ গৈছিলে আৰু ইয়াৰ ফলস্বৰূপ দেখা গৈছে ইয়াৰ গাঁৱৰ এতিয়া হাহাকামৰ পৰিস্থিতি থাকিবলৈ তেওঁলোকৰ ঘৰ নাই গৃহহীন হৈ পৰিছে তেওঁলোকে আমাৰ লগত ইয়াৰ কিছু স্থানীয় লোকো আছে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব যে এই এনে এক পৰিস্থিতি সৃষ্টি হৈছে আপোনালোকৰ ঘৰ এতিয়া পানীত উঠাই লৈ গৈছিলে এতিয়া আপোনালোকে ক'ত থাকিছে কি অৱস্থা আছে এইবার ফ্লাডে আমাদের অন্তত 7 থেকে 8টা হোম ল্যান্ড উইথ সোয়েল অলরেডি চলে গিয়েছে এইবার কাটাখাল নদীর বন্যায় জলে ভেসে আমাদের অস্তিত্ব নাই আমরা অতি নিম্ন স্তরের দরিদ্র সীমার বসবাসকারী অঞ্চলের লোক এবং আমরা নিচে অতি আদার ব্যাকওয়ার্ড ক্লাসের আমরা জনবসিত এয়া আছিলে এগৰাকী লোকৰ মন্তব্য আমি যেহেতু ইয়াত উপস্থিত হৈছিলোঁ তাৰ পাছত দেখা গৈছে এতিয়াই এই যি ইয়াতে মাথাউৰি আছে মাথাউৰিৰ ছিঙি পৰিছে এই আমি যদি ভিডিঅ' অনুৰোধ কৰোঁ যে এই দৃশ্য দেখাবলৈ কেনেদৰে এই যি মাথাউৰিখন এতিয়া ছিঙি পৰিছিলে আৰু যাৰ ফলত দেখা গৈছে ইয়াত ভাবুকি আহিছে যে তেওঁলোকে থাকিবলৈ ভাবুকি আহিছে দিনে ৰাতিয়ে আতংকত ভুগিব লগা হৈছে আৰু আমাৰ লগত আন এজনৰ স্থানীয় ৰাইজ আছে আৰু তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব আপুনি যেহেতু এই গাঁৱৰ আপুনি লোক আপোনাৰ ঘৰ গৈছে হয় নমস্কাৰ মই মাননীয় ডিচি মহোদয়ৰ কাছে এটা অনুৰোধ কৰি আছোঁ এই মোৰ গাঁৱৰ উদাই মই দেখি আছোঁ 20-25 বছৰ থাকি এই ফ্লাডে মানুহৰ বিলাকৰ ঘৰ এতিয়া ছিঙি বিঙি লৈ যায় হাইলাকান্দিৰ শেহতীয়া বান পৰিস্থিতি দেখুৱাৰ বাবে অৰূপ সেন আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।